তে মৰমৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকে গম পাইছে যে যিনেকি আপোনালোকৰ আসাম পুলিচৰ যিনেকি এবিইবৰ যিনেকি ৰিটেন এক্সাম অনুষ্ঠিত হৈ গৈছিল তাৰ ইতিমধ্যে ৰিজাল্ট মুকলি কৰি দিছে আৰু অহা 9 তাৰিখৰ পৰা যিনেকি আপোনালোকৰ ভাইবা টেষ্ট আছে হেতু অনুষ্ঠিত হ'বলৈ গৈ আছে কিন্তু এইখিনিতে আপোনালোকে বহুতে সুধি আছিল যে আপোনালোকৰ যিনেকি নিউ ভেকেন্সি কেতিয়া আহিব যেহেতু ইয়াতে বহুতে ইয়াতে ডিসকোয়ালিফাই কৰিছে আৰু তেওঁলোকৰ মনত এটা প্ৰশ্ন উদয় আছে যে আসাম পুলিচৰ যিনেকি নিউ ভেকেন্সি আছে হেতু কেতিয়া মুকলি কৰিব তে স্যার এই ক্ষেত্ৰত এটা নতুন আপডেট আহিছে সেই আপডেটটো মই আজিৰ এই ভিডিওটোৰ যোগেদি আপোনালোকক দিবলৈ গৈ আছো ভিডিওটো আপোনালোকে আৰম্ভণিৰ পৰা হেকলৈ চাই থাকিব চেনেলটো যদি প্ৰথমবাৰকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ কিন্তু নাপাহৰিব তেবলক ভিডিওটো আৰম্ভ কৰো তেসাক মৰমৰ বন্ধু বান্ধৱীসকল ইতিমধ্যে আপোনালোকৰ যিনেকি আসাম পুলিচৰ এবিইউবি হোক বা আন যি কেইটা পদ আছে তাৰ যিনেকি ৰিক্ৰুটমেন্ট আছে হেতু প্ৰসেছত আছে আৰু অহা অক্টোবৰ মাহত এটো কমপ্লিট কৰি দিব বুলি ইতিমধ্যে আমাৰ সিএম সাহেব যেটো ঘোষণা কৰিছে আৰু তাৰ পিছতে আপোনালোকৰ আসাম পুলিচৰ নিউ ভেকেন্সি মুকলি কৰিব আপোনালোকৰ নৱেম্বৰ ডিসেম্বৰ মাহ আৰু মনবন্ধসকল আপোনালোকে ধৰি থাকক যে 2026 বৰ্ষৰ প্ৰথম জানুৱাৰী বা ফেব্ৰুৱাৰী মাহতে আপোনালোকৰ যিনেকি ৰানিং আছে ফিজিক্যাল টেষ্ট আছে হেতু অনুষ্ঠিত কৰা হ'ব সেই কাৰণে বন্ধু বান্ধৱীসকল আপোনাক জনাই থম অহা নৱেম্বৰ বা ডিসেম্বৰ মাহতে কিন্তু আপোনালোকৰ আসাম পুলিচৰ নিউ ভেকেন্সি মুকলি কৰিব যেহেতু আমাৰ সিএম সাহেব যিকেইটা মিটিংৰ এটেন্ড কৰে তাতে যেহেতু প্ৰশ্ন কৰা তেওঁ এটা মিটিংত কৈছিল যে যিনেকি আপোনালোকৰ আসাম পুলিচৰ নিউ ভেকেন্সি আছে হেতু অতি সোনকালে নৱেম্বৰ মাহত বা ডিসেম্বৰ মাহতে মুকলি কৰিব বুলি তেওঁ সেই মিটিংত কৈছিল সেই কাৰণে আপোনালোকে ধৰি ৰাখক যে আপোনালোকৰ যিনেকি নিউ ভেকেন্সি আছে হেতু নৱেম্বৰ মাহত মুকলি কৰিব পাৰে বন্ধুসকল যদি কিবা লেটেষ্ট আপডেট আহে মই আপোনালোকৰ এই চেনেলৰ যোগেদি আপডেটটো দিম বন্ধুসকল যদি এতিয়ালৈকে আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থকা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে বেল আইকনটো প্ৰেছ কৰি আমাৰ এই চেনেলটোৰ লগত জড়িত হৈ থাকিব